প্রমাণ কৰা যে 3+2√5 অপৰিমেয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে দশম শ্ৰেণীৰ গণিতৰ অতি গুৰুত্বপূৰ্ণ অংক এটা সমাধান কৰিম। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট। এনেধৰণৰ অংক সচৰাচৰ পৰীক্ষাত আহে। অংকটো হ'ল প্ৰমাণ কৰা যে 3+2√5 অপৰিমেয়। তোমালোকৰ গণিতৰ কিতাপৰ অনুশীলনী 1.2ৰ 2 নম্বৰ অংক, পেজ নম্বৰ 26। মোৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্নটো হ'ল প্ৰমাণ কৰা যে 3+2√5 অপৰিমেয়। আমি প্ৰমাণ কৰিম। প্ৰথমতে আমি সমাধান লিখিম। সমাধান লিখিলোঁ। বিৰুদ্ধভাৱে, বিৰুদ্ধভাৱে মানে বিপৰীতভাৱে, বিৰুদ্ধভাৱে ধৰা হ'ল, তোমালোকে লেটো লিখিব পাৰা। বিৰুদ্ধভাৱে ধৰা হ'ল 3+2√5 পৰিমেয়। গতিকে আমি 3+2√5 কেনেকৈ লিখিব পাৰিম? a/b। আমি জানো যে পৰিমেয় সংখ্যাবোৰ p/q ৰূপত থাকে, অৰ্থাৎ ভগ্নাংশ ৰূপত থাকে। গতিকে আমি লিখিলোঁ 3+2√5 = a/b আৰু ব্ৰেকেটত কথাখিনি উল্লেখ কৰিম, য'ত a আৰু b পৰস্পৰ মৌলিক সংখ্যা। কমা b ≠ 0, কাৰণ b যদি 0 হৈ যায় গোটেইখিনি 0 হৈ যাব। এতিয়া আমি আগবাঢ়িম নেক্সট ষ্টেপত। 3+2√5 = a/b। এতিয়া আমি সাইড চেঞ্জ কৰিম, অৰ্থাৎ 2√5 = a/b। মন কৰা +3 আছে, বাওঁফালে +3, সোঁফালে গ'লে -3 হ'ব। গতিকে আমি কাৰ মান লাগে? √5 লিখিম। কিমান লিখিম? 2 আছে, 2b - 3/2। বুজি পালা? গতিকে a, b, 3 আৰু 2 অখণ্ড সংখ্যা হয়নে নহয়? a, b, 3 আৰু 2 কি সংখ্যা? অখণ্ড সংখ্যা। গতিকে a/2b - 3/2 এটা পৰিমেয় সংখ্যা। যদি a/2b - 3/2 এটা পৰিমেয় সংখ্যা হয়, √5 এটা পৰিমেয় সংখ্যা। গতিকে √5 এটা পৰিমেয় সংখ্যা। কিন্তু √5 এটা অপৰিমেয় সংখ্যা। আমি জানো √5 এটা কি সংখ্যা? অপৰিমেয় সংখ্যা। ইয়াৰ পৰা প্ৰমাণিত হ'ল যে আমি ধৰি লোৱাটো ভুল। গতিকে 3+2
2√5 এটা অপরিমেয় সংখ্যা। এটা অপরিমেয় সংখ্যা প্রমাণ করা হল। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। এনেধৰণৰ নতুন ভিডিঅ'ৰ কাৰণে তোমালোকে এই চেনেলখন চাই থাকিবা। ধন্যবাদ।